কি আছিলে একাউন্টিং ট্রিটমেন্ট অন ডেথ অফ এ পার্টনার। ডেথ অফ এ পার্টনার মানে যেতিয়া পার্টনার এজন কি হব মরিব, কি হব মরিব। অঙ্কৰ কি হব আমার যেতিয়া কোনো এজন পার্টনার্স ডেথ হব, ডেথ হলে আমি একাউন্টিং ট্রিটমেন্ট কেনেকে কৰিম, একাউন্টিং ট্রিটমেন্ট কেনেকে কৰিম তার আমি গোটেই ডিটেইলস আমি ক'ত জানিম, এইটো লেসনত জানিম। ওকে, মানে আমি যে টপিক ধৰিছোঁ একাউন্টিং ট্রিটমেন্ট অন ডেথ অফ এ পার্টনার্স হল। তো চোৱা যেতিয়া আমি একাউন্টিং কৰিব যাম এট দ্য টাইম অফ ডেথ অন এ পার্টনার্স, কি বুলি কৈছোঁ ডেথ অন এ পার্টনার্স। আমাৰ একাউন্টিং ট্রিটমেন্ট অলমোস্ট ৰিটায়াৰমেণ্ট যেতিয়া হয় কোনোবা পার্টনার্স কি হয়, যেতিয়া কোনো এজন পার্টনার্স ৰিটায়াৰমেণ্ট হয় কি হয় ৰিটায়াৰমেণ্টত আমি যেনেকৈ আমি একাউণ্টিং কৰিছিলোঁ যিখিনি কনচেপ্ট আছিলে অলমোষ্ট সেম কনচেপ্ট, কি বুলি কৈছোঁ অলমোষ্ট সেম কনচেপ্ট আমাৰ এপ্লাই হ'ব ইন কেছ অফ ডেথ অন এ পাৰ্টনাৰ্ছ। কি বুলি কৈছোঁ ডেথ অন এ পাৰ্টনাৰ্ছ। কিন্তু চোৱা আমি যেতিয়া একাউণ্টিং কৰিছিলোঁ ৰিটায়াৰমেণ্টৰ সময়ত যিটো আমি এডজাষ্টেড কেপিটেল, কি কেপিটেল এডজাষ্টেড কেপিটেল লাষ্টৰ যিটো আমাৰ 6 নম্বৰ ষ্টেপত, কিমান নম্বৰ ষ্টেপত, কিমান নম্বৰ ষ্টেপত 6 নম্বৰ ষ্টেপত আমি যিটো কি কৰোঁ সেটেলমেণ্ট কৰোঁ, কি কৰোঁ সেটেলমেণ্ট কৰোঁতে আমাৰ 3টা ৱে আছিলে। কেইটা ৱে, যদি সাফিচিয়েণ্ট কেছ বেলেঞ্চ থাকে বা বেংক বেলেঞ্চ থাকে আমি কি কৰোঁ পিয়াংকিত, সাফিচিয়েণ্ট কেছ বা কি বেলেঞ্চ থাকিলে বেংক বেলেঞ্চ থাকিলে আমি কি কৰোঁ পেইড কৰোঁ, কেছত পেইড কৰোঁ, কিহত পেইড কৰোঁ। আৰু যদি আমাৰ কি আছে বেলেঞ্চ নাই, কেছতো নাই বেংকতো নাই, আমি কি কৰোঁ ৰেচপেক্টিভ পাৰ্টনাৰ্ছৰ লোনত ট্ৰান্সফাৰ কৰোঁ। আৰু কিমান পাৰ্চেণ্ট আমাৰ ইণ্টাৰেষ্ট দিব লাগে একৰ্ডিং টু ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 6% দিব লাগে। কিমান পাৰ্চেণ্ট 6% হ'ল। আৰু যদি ছাপ'জ আমি কি কৰিব নোৱাৰিলোঁ ফুল পে'মেণ্ট কৰিব নোৱাৰিলোঁ, ছাপ'জ আমাৰ কি আছে 50% টকা আছে আৰু 50% নাই, তেতিয়া আমি কি কৰোঁ আধা পাৰ্ট কেছত পে'মেণ্ট কৰোঁ আৰু ৰিমেইনিং আমি কি কৰোঁ লোনত ট্ৰান্সফাৰ কৰোঁ নাই। এই 3টা আছিলে কি সেটেলমেণ্ট আমি যেতিয়া কৰোঁ ৰিটায়াৰমেণ্টৰ সময়ত। অ'কে, এতিয়া ৰিটায়াৰমেণ্টৰ সময়ত আমি একাউণ্টটো কাৰ লগত সেটেলমেণ্ট কৰোঁ ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ লগত, কাৰ লগত। কিন্তু যেতিয়া কোনো এজন পাৰ্টনাৰ্ছ ডেথ হ'ব, কি হ'ব মৰিব, মৰিলে সেই এতিয়া আমি একাউণ্টিং ট্ৰিটমেণ্ট কাৰ লগত কৰিম, সেটেলমেণ্ট কাৰ লগত কৰিবা, মানুহটো মৰিলেই, সিটো মৰিলেই তাৰ ৰিলেটিভৰ লগত। এতিয়া ৰিলেটিভ বুলি ক'লে আমাৰ ইয়াত কি হ'ব যিটো আমাৰ ৰিপ্ৰেজেণ্টেটিভ, কি হ'ব যিজন পাৰ্টনাৰ্ছ তেওঁৰ এট দ্য টাইমত আমি কি কৰিব যেতিয়া বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া পাৰ্টনাৰশ্বিপ ডিড কৰিছিলোঁ, কি কৰিছিলোঁ ডিম্পি পাৰ্টনাৰশ্বিপ ডিডত আমি যেতিয়া মেনশ্যন কৰিছিলোঁ যে ৰেচপেক্টিভ পাৰ্টনাৰ্ছৰ ৰিপ্ৰেজেণ্টেটিভ কোন হ'ব, কোনোবাই মৰিলে তাৰ একাউণ্টটো কাৰ লগত সেটেলমেণ্ট কৰিবা, সেই বিষয়টো কাৰ লগত আমাৰ তেতিয়া মেনশ্যন কৰা থাকে পাৰ্টনাৰশ্বিপ ডিডৰ লগত। অ'কে, তো পাৰ্টনাৰশ্বিপ ডিডত আমাৰ যেতিয়া মেনশ্যন থাকিলে তো তাত আমি যিটো ৰিপ্ৰেজেণ্টেটিভৰ নাম লিখিম, যিজন পাৰ্টনাৰ্ছ মৰিব সেই ৰেচপেক্টিভ পাৰ্টনাৰ্ছৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত আমি কি কৰিম একাউণ্টটো সেটেলমেণ্ট কৰিম, কি কৰিম একাউণ্টটো সেটেলমেণ্ট কৰিম। তো আমাৰ হা ডিডত তোমাৰ থাকিবই, কাৰণ পাৰ্টনাৰশ্বিপ ডিড আমি কি কৰিছোঁ পাৰ্টনাৰশ্বিপ যদি ফাৰ্ম কৰিব যাবা তুমি সদায় ভাবিবা কি যে আমিতো কোনোবা ছাডেনলি মৰিবও পাৰোঁ, মৰিলে একাউণ্টটো কাৰ লগত আমি সেটেলমেণ্ট কৰিম, সেইটো টপিকটো থাকেই অলমোষ্ট। ছাপ'জ তোমালোকৰ একো নামে সি যদি মৰি যায়, সি কৈছে কি ছাৰ ছাপ'জ যিজন পাৰ্টনাৰ্ছ ৰিপ্ৰেজেণ্টেটিভ আছে সি আগতেই মৰি গ'ল, অ'কে, আৰু মানুহজন অলপ পিছত মৰিলে যিজন পাৰ্টনাৰ্ছ আছিলে ডিম্পি, যিজন পাৰ্টনাৰ্ছ কি হৈছে আমাৰ মৰিলে তাৰ ৰিপ্ৰেজেণ্টেটিভ আগতেই মৰিলে, যিজন আমাৰ কি আছিল এজেণ্টৰ নিচিনা কাম কৰিব তাৰ বা ৰিপ্ৰেজেণ্টেটিভ উত্তৰাধিকাৰী বুলি কয় অসমীয়াত, কি বুলি কয় উত্তৰাধিকাৰী, সি আগতেই মৰিলে। তো আগতে মৰিলে তুমি কি কৰিবা, মাজতে তোমাক আকৌ নতুন মানুহৰ নাম এণ্ট্ৰি কৰিব বা সেইটোও কৰা নাই, সেইটো কাৰণে ছাডেনলি কি হৈ গ'ল দুইটাই একেলগে ঢুকাইছে, তাৰতো কি কোনো এজন থাকিব, তাৰ ৰিলেটিভটো কোনোবা থাকিব নাই, সেই ৰিলেটিভক আমি কি কৰিম তাৰ ৰিলেটিভৰ লগতে একাউণ্টটো সেটেলমেণ্ট কৰিম হৈছে। ৰিলেটিভটো আমি যেতিয়া আমি সেটেলমেণ্ট কৰিম তাৰ একাউণ্টটো তেতিয়া আমি চাব লাগিব যে তাৰ একচুৱেলি আমাৰ কিয় ৰিলেটিভ হয়নে নাই, পাৰফেক্টলি চেক কৰিব লাগিব, কি ক'ব লাগিব নিখুঁত হিচাপে আমি চেক কৰিব লাগিব যে মানুহৰ লগত যিটো যিজন পাৰ্টনাৰ্ছ ডেথ হৈছে, ডেথ হোৱা পাৰ্টনাৰ্ছৰ লগত ৰিলেশ্যনটো কি হয় মানুহজনৰ হ'ল।
ডাউট মৰিছে মৰিলে যে আমাৰ কোনোবা পাৰ্টনাৰ্ছ ডেথ হ'লে একাউণ্টটো কাৰ লগত ছেটেলমেণ্ট কৰিবা উইথ দি ৰেচপেক্টিভ পাৰ্টনাৰ্ছ এক্সিকিউটৰ অৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত কিহৰ লগত কৰিবা ৰিপ্ৰেজেণ্টেটিভ হ'ল তো আমি প্ৰথমতে ক'লোঁ কি যে একাউণ্টিং ট্ৰিটমেণ্ট যেতিয়া আমি ৰিটায়াৰমেণ্টৰ সময়ত যিখিনি কৰিছিলোঁ ডেটৰ সময়ত অলমষ্ট ছেম হ'ব বুলি কৈছোঁ কি বুলি কৈছোঁ কিন্তু ছেম হ'লেও এটা ডিফাৰেঞ্চ ওলাই গ'ল যে আমি ৰিটায়াৰমেণ্টৰ সময়ত কি কৰোঁ ৰিটায়াৰমেণ্ট হোৱা পাৰ্টনাৰ্ছৰ লগত কেপিটেলটো কি কৰোঁ ছেটেলমেণ্ট কৰোঁ তাক দিবলগীয়া টকাটো হয় কিন্তু আমাৰ ডেটৰ সময়ত কি কৰোঁ ডেটৰ সময়ত আমি ৰেচপেক্টিভ পাৰ্টনাৰ্ছৰ এক্সিকিউটৰ বা ৰিপ্ৰেজেণ্টেটিভৰ লগত আমি কি কৰোঁ যিটো টকা তাক দিবলগীয়া থাকিব কি থাকিব সেই দিবলগীয়া থকা টকাটো আমি কি কৰিম ছেটেলমেণ্ট কৰিম অ'কে এতিয়া ছেটেলমেণ্ট কৰিবলৈ গ'লে আকৌ তিনিটা পৰিস্থিতি আৰাইজ হ'ব পাৰে কেইটা পৰিস্থিতি আৰাইজ হ'ব পাৰে তিনিটা চিটুৱেশ্যন আৰাইজ হ'ব পাৰে যদি ছাফিচিয়েণ্ট বেলেঞ্চ থাকে আমি কি কৰিম এক্সিকিউটৰক কেছত পে'মেণ্ট কৰিবা বা বেংক বেলেঞ্চ বেংকৰ আমি চেক দি দিম কি দিম চেক বা কেছত দিম যদি আমাৰ কেছ বেলেঞ্চ নাই কি কৰিবা লোনত কনভাৰ্ট কৰি দিবা এতিয়া লোনত কাৰ লোনত কনভাৰ্ট কৰিবা এক্সিকিউটৰ লোন একাউণ্টত কনভাৰ্ট কৰিবা কিহৰ এক্সিকিউটৰ লোন একাউণ্টত আমাৰ ৰেচপেক্টিভ এমাউণ্টটো ট্ৰান্সফাৰ কৰিম হ'ল ছাপ'জ এতিয়া আমাৰ কি নাই বেলেঞ্চো নাই বেলেঞ্চ এতিয়া আধা পাত আছে বেলেঞ্চ মানে তোমাৰ কেছ ছাপ'জ দিবলগীয়া হৈ আছে তাক 2 লাখ আমাৰ বিজনেছত কি আছে বেলেঞ্চটো আছে 1 লাখ টকা আছে তুমি কি কৰিবা 50% পে'মেণ্ট কৰা আৰু বাকী 50% কি কৰিবা লোনত কনভাৰ্ট কৰি দিবা আৰু ইয়াতো একো নকৰে পাৰ্টনাৰশ্বিপ যিটো আমাৰ এক্ট আছিলে 1932 তাৰ হিচাপত কিমান দিব লাগে 6% ইণ্টাৰেষ্ট দিব লাগে কিমান পাৰ্চেণ্ট 6% তো মানে কি ৰিটায়াৰমেণ্টৰ লগত একেলগে তোমাৰ কি হৈছে ছেমে আছে গতিকে তোমালোকৰ যে একাউণ্টিং ট্ৰিটমেণ্ট লিখিছে যিটো ইউনিট তাত একেলগে লিখা আছে একাউণ্টিং ট্ৰিটমেণ্ট অন ৰিটায়াৰমেণ্ট এণ্ড ডেথ অফ এ পাৰ্টনাৰ দুটা একেলগে কিয় লিখিছে মানে দুটাৰ লগত ইণ্টাৰ ৰিলেটেড আছে কি আছে মানে মিল আছে কি আছে মিল আছে গতিকে আমাৰ কি আছে লেচনটো একেলগে লিখি দিছে চোৱা একাউণ্টিং ট্ৰিটমেণ্ট অন ৰিটায়াৰমেণ্ট এণ্ড ডেথ অফ এ পাৰ্টনাৰ আছে নাই তোমালোকৰ বুকছত চাবা CBSE কুৱেশ্যন একেলগে তোমাৰ ইউনিটটোৰ নাম লিখা আছে কিয় কাৰণ কনচেপ্টটো অলমষ্ট ছেম অলপহে ডিফাৰেঞ্চ হয় কি হয় অলপ ডিফাৰেঞ্চ তো ফাৰ্ষ্ট ডিফাৰেঞ্চ আমি গম পালোঁ কি গম পালোঁ মৰিলে ৰিপ্ৰেজেণ্টেটিভৰ লগত একাউণ্টটো ছেটেলমেণ্ট কৰা হয় ৰিটায়াৰমেণ্ট হ'লে ৰেচপেক্টিভ পাৰ্টনাৰ্ছৰ লগত কি কৰা হয় যিজন আমাৰ ৰিটায়াৰমেণ্ট হ'ব তাৰ লগত একাউণ্টটো ছেটেলমেণ্ট কৰা হয় গম পালোঁ ডিফাৰেঞ্চ এটা গম পালোঁ কেতিয়াবা তোমালোকৰ ভিতৰৰ পৰা কুৱেশ্যন কৰিব পাৰে ডিফাৰেঞ্চ বিটুইন দ্য ৰিটায়াৰমেণ্ট এণ্ড ডেথ অফ এ পাৰ্টনাৰ্ছ এটা গম পালোঁ নেক্সট আৰু এটা কি হ'ব পাৰে যে আৰু এটা কি হ'ব পাৰে ৰিটায়াৰমেণ্ট এডমিশ্যন কি বুলি কৈছোঁ ৰিটায়াৰমেণ্ট এডমিশ্যন এইটো সদায় নিৰ্দিষ্ট বছৰ শেষ হ'লে আৰু নতুন বছৰ ষ্টাৰ্ট হ'লে কি বুলি কৈছোঁ ফাইনেন্সিয়েল ইয়াৰ শেষ হ'লে হ'ল আৰু নতুন বছৰ ষ্টাৰ্ট হ'লে ষ্টাৰ্ট যেতিয়া ষ্টাৰ্ট হ'ব আৰু তেতিয়া এডমিশ্যন হয় বা তোমাৰ কি হয় ৰিটায়াৰমেণ্ট হয় হ'ল কি বুলি কৈছোঁ যে আমাৰ ৰিটায়াৰমেণ্ট বা এডমিশ্যন ৰেচপেক্টিভ ফাইনেন্সিয়েল ক্লজিং ডেটত হয় বা অপেনিং ডেটত হ'ব কি হ'ব অপেনিং ডেটত হ'ব কিন্তু ডেট এইটো কাৰ হাতত লিখা থাকে ভগৱানৰ হাতত তুমি আজি আছা অলপ পিছত এক্সিডেণ্ট হ'ব পাৰা কিয় ভৰসা আছে নেকি একোতো ভৰসা নাই ভৰসা আছে একো ভৰসা নাই কাৰণ মানুহে কয় নহয় যিকেইটামান ছাপ'জ পাচলিটো বুজি পাওঁ পাচলিৰ যিমান তোমাৰ ভেলু আছে মানুহৰ লাইফৰ সিমান ভেলু কেতিয়াবা নহ'ব পাৰে ছাপ'জ পাচলি এটা তুমি বুনিলে মানে পুতিলে এবছৰ দুবছৰ তেনেকৈ থাকি যায় কিছুমান কিন্তু মানুহ তুমি আজি আছা 5 মিনিট পিছত থাকিবা নে নাথাকিবা সেইটো ক'ব নোৱাৰি পাৰিবা ছাডেনলি ডেথ হ'ব পাৰে যিবিলাকৰ হাই প্ৰেছাৰ আছে কি হয় লেট্ৰিনত গ'লে চাবা লেট্ৰিনতে কিছুমানে আমাৰ মৰি যায় আমাৰ কি আছে ইপিনে এটা টিচাৰ আছিলে লেট্ৰিনত গৈছিলে লেট্ৰিন কৰিবলৈ তাতে গৈ তোমাৰ হাই প্ৰেছাৰ ব্লাড প্ৰেছাৰ উঠি বাছ ডেথ লগে লগে এক্সিডেণ্ট গতিকে মানুহৰ কেতিয়া মৃত্যু হয় কি হয় আমি ক'ব নোৱাৰোঁ পাৰোঁ নেকি গতিকে আমাৰ একাউণ্টিং ট্ৰিটমেণ্ট কি হ'ব যে মানুহ এজন ডেথটো ছাডেনলি হ'ব পাৰে তো ছাডেনলি হ'লে মানে কি বছৰ আমি যেতিয়া ফাইনেন্সিয়েল ইয়াৰ কৰিম সেইটো বছৰৰ অপেনিং ডেটতো হ'ব পাৰে বা মাজতো হ'ব পাৰে অপেনিং ডেট বা মাজত হ'ব পাৰে তোমাৰ ডেটটো
প্ৰিয়াংকে বুজি পাইছানে মই কি কৈছোঁ এতিয়া অপেনিং ডেটত তোমাৰ যদি মৰে একাউণ্টিং ট্ৰিটমেণ্ট কৰিবলৈ একো জোঁট নাই কাৰণ অলৰেডি একাউণ্টটো ক্ল'জ কৰিছোৱেই ক্ল'জ কৰা প্ৰথম দিনাখন ছাপ'জ যোৱাকালি আমি 12টাত একাউণ্টটো ক্ল'জ শেষ কৰিলোঁ আজি ৰাতিপুৱা 5টাত আমি কি কৰিছোঁ ডিচিশ্যন কৰিলোঁ কাৰোবাক এডমিশ্যন কৰিবা বা কোনোবা ৰিটায়াৰমেণ্ট হ'ব তো একাউণ্টিং ট্ৰিটমেণ্টৰ ডিফাৰেঞ্চ কি হ'ব যোৱাকালি অলৰেডি ক্ল'জ কৰিলে অলৰেডি সেইখিনি বস্তু অলৰেডি তোমাৰ কি ছেম থাকিবই কাৰণ তোমাৰ ৰাতিৰ ভিতৰত একো চেঞ্জ নহয় হ'ব নেকি তোমাৰ একাউণ্টিং ট্ৰিটমেণ্ট ইমান জোঁট নাহে মানে একো কমপ্লিকেটেড এৰেঞ্জ নহয় কি নহয় কমপ্লিকেটেড এৰেঞ্জ নহয় কিন্তু এট দ্য টাইম অফ ডেথ এইটো কি হয় ছাডেনলি হয় তো ছাডেনলি কি বছৰৰ মাজত হৈছে মাজত হ'লে আমি একাউণ্ট ক্ল'জ কৰোঁ কেতিয়া আমি একাউণ্ট ক্ল'জ কৰোঁ কেতিয়া 31 মাৰ্চ বা 31 ডিচেম্বৰত কৰোঁ হয় মানুহজন মাজতে মৰিলে তো আমাৰ একাউণ্টছত খেলি মেলি হ'ব নাই একাউণ্টছ কৰিবলৈ খেলি মেলি হ'ব নাই হ'ব তো আমাৰ একাউণ্টছত খেলি মেলি প্ৰথম কি হয় জানা এই যে তোমালোকৰ ছাপ'জ ফাইনেন্সিয়েল ইয়াৰ আমাৰ এতিয়া যিটো গ'ল ক্ল'জিং ডেট কিমান গ'ল 31 মাৰ্চ 2025 হ'ল ষ্টাৰ্ট আমাৰ তোমাৰ বছৰটো ক্ল'জ হ'ল এতিয়া অপেনিং ইয়াৰ কেতিয়া হ'ল 1/4/2025 এপ্ৰিল হ'ল আহি আহি ছাপ'জ আজি কোনোবা পাৰ্টনাৰ্ছৰ মৃত্যু হ'ল কি হ'ল ছাডেনলি অ'কে আমাৰ আজি ডেটত আমাৰ কি হ'ল ডেথ হ'ল কি হ'ল তো আমাৰ এইখিনিৰ পৰা ষ্টাৰ্ট আজি কেই তাৰিখ ছাপ'জ 26 আৰু 26টো বাদ দিয়া ছাপ'জ আমাৰ হৈ গ'ল আজি ডেটটো নিজকে ভাবি লোৱা যে আমাৰ 31 মে কিমান মে ছাপ'জ 31 মে কিমান লৈছোঁ ডেট 31 তো আমাৰ ডেটটো ষ্টাৰ্ট হ'ল কেতিয়া অপেনিং ডেট এপ্ৰিল মে দুমাহ হ'ল দুমাহত আমি কি কৰি আছিলোঁ আমি একাউণ্টছত চাবা যেতিয়া আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি কি কৰোঁ ৰেকৰ্ড কৰি যাওঁ কৰোঁ নাই যিটো বুক কিপিং বুলি কয় কি বুলি কয় গোটেই বছৰ বুক কিপিং কৰি গৈ আছোঁ লাষ্টত যেতিয়া আমি কি কৰিম ৰিজাল্ট বিচাৰিম হয় প্ৰফিট নহ'লে লছ আৰু আমি যিটো পজিশ্যন বিচাৰিম পজিশ্যন আমাৰ ক'ত দেখুৱাই বেলেঞ্চ শ্বীটত দেখুৱাই ক'ত দেখুৱাই তো এই দুটা ষ্টেটমেণ্ট যেতিয়া বনাবা ক্ল'জিং ডেটত সেইটো আমাৰ কিয় একাউণ্টটো ক্ল'জ কৰা হয় তো তুমি আজি আমাৰ কি হৈছে আজিৰ ডেটত মৰিছে মানুহ তুমিতো আজি পি এল একাউণ্ট বনোৱাই নাই বনাইছা নেকি নাই বনোৱা বেলেঞ্চ শ্বীটো বনোৱা নাই তো তুমি একাউণ্টিং ট্ৰিটমেণ্ট কৰিলে কি হ'ব জোঁট হ'ব নাই হ'ব অভিয়াছলি হ'ব নাই এতিয়া জোঁট প্ৰথমতে আমাৰ কি হয় জানা প্ৰফিট কেলকুলেশ্যন কৰোঁতে কি কেলকুলেশ্যন কৰোঁতে কাৰণ এই যে তোমাৰ 3 মাহ আমাৰ বা 2 মাহ কাম কৰিছে আমাৰ লগত এইখিনি সময়তো প্ৰফিটটো তাৰ একাউণ্টত ট্ৰান্সফাৰ হোৱা নাই হৈছে নেকি ছাপ'জ তোমাৰ কাম কৰি আছে প্ৰফিটটো হৈছে 2 মাহৰ সেই প্ৰফিটটো কি কৰিবা প্ৰফিটৰ কাৰণে আমি এক্সট্ৰাকৈ এটা একাউণ্ট বনাব কি বনাব লাগে আৰু এই যে যিটো ক'লোঁ যেতিয়া ডেট হৈছে ডেট হোৱা ডেটলৈকে মানে ছাপ'জ নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা আপ টু ডেট অফ ডেট কি বুলি কৈছোঁ ফাইনেন্সিয়েল যিটো আমাৰ ইয়াৰ ষ্টাৰ্ট হৈছে তাৰ অপেনিং ডেটৰ পৰা মানে 1 এপ্ৰিল 2025ৰ পৰা কেতিয়াৰ পৰা 1 এপ্ৰিল 2025ৰ পৰা টু দি ডেট অফ টুডে আজি ডেটলৈ কি ডেটলৈ আজি ডেটলৈ আমাৰ যিটো কি হ'ব এই যে তোমাৰ 3 মাহ বা 2 মাহ কাম কৰিছে তাৰ কাৰণে আমাৰ ৰিজাল্টটো হ'ব হয় প্ৰফিট হ'ব নহ'লে লছ হ'ব হয় প্ৰফিট হ'ব নহ'লে লছ হ'ব তো তাৰ কাৰণে আমি কি কৰিব লাগিব ট্ৰিটমেণ্ট কৰিব লাগিব কি কৰিব লাগিব আৰু ট্ৰিটমেণ্ট কৰোঁতে আমাৰ বিশেষকৈ এটা একাউণ্ট বনাব লাগে তাক কয় প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট কি একাউণ্ট আমি প্ৰফিট এণ্ড লছৰ ৰিজাল্ট ওলাবলৈকে পি এল একাউণ্ট বনাওঁ প্ৰফিট এণ্ড লছ একাউণ্ট বনাওঁ এতিয়া ইয়াত আহিছে কি ছাছপেনশ্যন বুলি লগাইছোঁ মই ৱৰ্ড কি লগাইছোঁ প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট বুলি কৈছোঁ কি বুলি কৈছোঁ মানে কি ছাছপেনশ্যন মানে কি স্থগিত ছাছপেনশ্যন মানে স্থগিত মানে অলপ সময় ৰখিছা বিৰতি কৰিছে বিৰতি লৈছা আৰু কি লৈছা বিৰতি লৈছোঁ বিৰতিত কি কৰিছোঁ আমি প্ৰফিট বা লছ ওলাম কি ওলাম প্ৰফিট বা লছ আৰু তাৰ কাৰণে এটা এক্সট্ৰাকৈ একাউণ্ট বনাওঁ সেইটো কি বুলি কয় প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট কি একাউণ্ট এইটো কিহৰ কাৰণে বনাব অপেনিং ডেটৰ পৰা নতুন যিটো ফাইনেন্সিয়েল বছৰ ষ্টাৰ্ট হ'ল টু দি ডেট অফ ডেট আমি কি কৰোঁ প্ৰফিট বেলেঞ্চ বা লছ বেলেঞ্চ কেলকুলেশ্যন কৰাৰ কাৰণে যিটো একাউণ্ট বনাওঁ সেইটোক আমাৰ কি বুলি প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট কি একাউণ্ট প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট তাৰপিছত কুৱেশ্যন আহিলে ঠিক আছে আমি প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট বনাম ছাৰ এই যিটো এমাউণ্ট এইটো ওলাবলৈ আমাৰ কি মেথড আছে
প্ৰফিট বা লছ হৈছে এই দুমাহ কাম কৰোঁতে সেই লছ বা প্ৰফিট ওলাবলৈ আমাৰ তিনিটা মেথড আছিলে কেইটা মেথড আছিলে আৰু এইটো CBSE বুকছত আমাৰ কি কৈছে এটা মেথড ডিছকাশ্যন কৰিছে তথাপি আমি কি কৰোঁ সেৱাৰ হিচাপত সেৱাত যিবিলাক আমাৰ লিখা আছে হ'ল সেৱা বুকছত যদি আমাৰ লিখা আছে সেই মেথডকেইটা আমি এবাৰ মেনশ্যন কৰি দিওঁ কি কৰোঁ মেনশ্যন ফাৰ্ষ্ট আছিলে আমাৰ কি যে যেতিয়া ডেট হৈছে কি হৈছে ডেট হোৱা ডেটৰ দিনাখন মানে তাৰিখত আমি কি কৰিম গোটেই একাউণ্ট ক্লোজ কৰিম কি কৰিম গোটেই একাউণ্ট ক্লোজ কৰা মানে কি যা প্ৰথমতো জাৰ্নেল কৰি আহি আছা লেজাৰ বনাইছা ট্ৰায়েল বেলেঞ্চ বনাবা লগতে আমি কি ফাইনেল একাউণ্ট বনাম কি একাউণ্ট বনাম ফাইনেল একাউণ্ট বুলি ক'লে তোমাৰ কি থাকিব তাত বিশেষকৈ থাকিব কি ইনকাম ষ্টেটমেণ্ট that is the means of trading account, PL account and profit and loss appropriation account. Yes or no? In case of partnership, income statement will be belongs 3 accounts. One is what? Trading account. Second is PL account, profit and loss account. Another is okay, profit and loss appropriation account. All এই তিনটা একাউণ্ট বনাবা মানে ইনকাম ষ্টেটমেণ্ট বনাবা সেকেণ্ড কি কৰিবা ফাইনেন্সিয়েল যিটো আমাৰ পজিশ্যন ষ্টেটমেণ্ট কি ষ্টেটমেণ্ট সেইটোকে আমাৰ কি বুলি কয় বেলেঞ্চ শ্বীট বুলি কয় কি বুলি কয় এইখিনি একাউণ্ট বনাই আমি কি কৰিম একাউণ্টটো ক্লোজ কৰিম অন দ্য ডেট অফ ডেথ কৰিলোঁ হ'ল এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ কি ষ্টেপ তো এইটো কৰিবলৈ গ'লে আমি নৰ্মেল যেনেকৈ একাউণ্টিং কৰিলোঁ জাৰ্নেল কৰিলোঁ লেজাৰ কৰিলোঁ ট্ৰায়েল বেলেঞ্চ বনালোঁ পিছত আমি কি কৰিলোঁ ফাইনেল একাউণ্ট বনাম তাত আমাৰ যিটো প্ৰফিট বা লছ হ'ব মানে দুমাহৰ আমি কাম কৰি আছোঁ ফুল কনচেপ্ট থাকিব কি একাউণ্টিঙৰ কনচেপ্টে থাকিব মানে যেতিয়া আমি লাষ্টত বছৰৰ শেষৰ দিনাখন যেনেকৈ একাউণ্টছ কৰোঁ একাউণ্টছ কৰি আমি যেনেকৈ একাউণ্টটো ক্লোজ কৰোঁ ছেম কনচেপ্টে আমি ছেম হিচাপে আমি কৰি থাকিম হ'ল জাৰ্নেল কৰিম লেজাৰ কৰিম ফাইনেল একাউণ্ট বনাব মানে আমি কি দুমাহৰ পিৰিয়ডটো লৈছোঁ আৰু বিশেষকৈ আমাৰ একো নকলে কিমান মাহৰ ডিউৰেশ্যন লওঁ একাউণ্টিং আমি কিমান বছৰ কৰোঁ 1 বছৰৰ কৰোঁ কিমান বছৰৰ মানে ডিউৰেশ্যন কিমান লওঁ 12 মান্থ কিমান মান্থছ 12 মান্থছ হ'ল এতিয়া আমি কি কৰিম কোনোবা পাৰ্টনাৰ্ছ ডেট হ'লে আমি নতুন বছৰ ফাইনেন্সিয়েল ইয়াৰ যিটো ষ্টাৰ্ট হৈছে টু দি ডেট অফ ফাইনেন্সিয়েল ইয়াৰ অ'কে আমি সেইটোৰ পৰা কেতিয়ালৈ বনাওঁ আপ টু ডেট অফ ডেথ অফ ৰেচপেক্টিভ পাৰ্টনাৰ্ছ হ'ব বুজি পাইছোঁ এইটো হ'ল ফাৰ্ষ্ট মেথড এইটো বহুত জুট হয় কি হয় কাৰণ গোটেইবিলাক একাউণ্ট ডাবল কাম কৰিব লাগে এতিয়া আকৌ ক্লোজ কৰিলা বছৰৰ শেষত আকৌ যেতিয়া তোমাৰ ৰিমেইনিং পাৰ্টনাৰ্ছসকল থাকিব কি পাৰ্টনাৰ্ছ থাকিব যদি আমাৰ ৰিমেইনিং পাৰ্টনাৰ্ছসকলে বিজনেছটো কণ্টিনিউ কৰি থাকে বা কণ্টিনিউ কৰি থাকে আকৌ বছৰ শেষত আকৌ বনাব লাগে মানে কি 2 টাইমছ আমাৰ ফাইনেল একাউণ্ট ক্লোজ হ'ব নাই প্ৰথমত দুমাহত আমি একাউণ্টটো ক্লোজ কৰিলোঁ আকৌ দুমাহৰ পৰা নেক্সট আকৌ কি কৰিব বছৰৰ শেষত আকৌ 12 মাহৰ কৰিবা বা তোমাৰ কিমান 10 মাহৰ কৰিবা যদি আমাৰ আগৰখিনি নবনোৱা সেইখিনি যদি ৰিজাল্টটো ট্ৰান্সফাৰ কৰে তেতিয়া 10 মাহৰ আহিব কিমান মাহৰ আহিব 10 মান্থৰ আহিব হ'ল তোমাৰ কি হৈ গ'ল প্ৰচেছটো লং হ'ল নেক্সট আৰু এটা মেথড আছিলে ছেকেণ্ড মেথড কি মেথড ছেকেণ্ড মেথড যে ছাৰ আমি একাউণ্ট একো ক্লোজ নকৰোঁ কি নকৰোঁ একাউণ্ট জুটিছ কি কৈছোঁ যে আমি একাউণ্টটো ক্লোজ নকৰোঁ মানে ফাইনেল একাউণ্ট নবনাওঁ তো ফাইনেল একাউণ্ট নবনাওঁ তুমি ৰিজাল্টটো কেনেকৈ ল'বা ছাৰ আমি খালি অনলি প্ৰফিটৰ কাৰণে কি কৰিম এক্সট্ৰাকৈ একাউণ্ট বনাম হ'ল প্ৰফিটৰ কাৰণে অনলি এক্সট্ৰাকৈ একাউণ্ট বনাবা মানে অপেনিং ডেটৰ পৰা নতুন বছৰ যিটো আমাৰ যোৱা বছৰ ক্লোজ হ'ল এইটো বছৰ নতুন ডেটৰ পৰা আপ টু দি ডেট অফ ডেথ তাৰ কাৰণে অনলি প্ৰফিটটো কেলকুলেশ্যন কৰিম কি কৰিম প্ৰফিটটো কেলকুলেশ্যন কৰি বাকী ৰিমেইনিং পাৰ্টৰ প্ৰফিট আমি আকৌ বছৰ শেষত কৰিম বেলেঞ্চ শ্বীট নবনাওঁ এতিয়া কি নবনাওঁ বেলেঞ্চ শ্বীট নবনাওঁ কাৰণ আমি প্ৰফিটহে কেলকুলেশ্যন কৰিব লাগে তো প্ৰফিট কেলকুলেশ্যন কৰিব কাৰণে আমি আকৌ এক্সট্ৰাকৈ তোমাৰ কি নকৰোঁ বেলেঞ্চ শ্বীট নবনাওঁ এতিয়া আমি কি কৰিম যে গোটেই বছৰত আমি যিটো PL একাউণ্ট বনাম কি একাউণ্ট বনাম প্ৰফিট এণ্ড লছ একাউণ্ট সেইটো দুটা ভাগত ভাগ কৰিম ফাৰ্ষ্ট পাৰ্টটো কেতিয়াৰ পৰা কেতিয়া হ'ব যে আমাৰ নতুন ফাইনেন্সিয়েল ইয়াৰ ষ্টাৰ্ট যেতিয়া হৈছে টু দি ডেট অফ ডেথ সেইখিনি পিৰিয়ডৰ ল'ম হ'ল সেইখিনি পিৰিয়ডৰ লৈ ছেম কনচেপ্টত ট্ৰেডিং একাউণ্ট বনাবা PL একাউণ্ট বনাবা বনাই পিছত আমি কি কৰিম আকৌ ৰিজাল্টটো ডিষ্ট্ৰিবিউট কৰিম ৰিজাল্টটো ডিষ্ট্ৰিবিউশ্যন কৰিবা তাৰ কাৰণে কি বনাওঁ প্ৰফিট এণ্ড লছ এপ্ৰোপ্ৰিয়েশ্যন একাউণ্ট বনাওঁ কি বনাওঁ প্ৰফিট এণ্ড
লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। তাৰপিছত কি কৰিম যে আমি কি কৰিলোঁ অপেনিং ডেটৰ পৰা কিন্তু ডেটলৈ বনালোঁ এটা একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট। আকৌ বছৰ শেষত আকৌ বনাব লাগিব। হ'ল মানে কি গ'ল পি এল একাউণ্টটো দুটা ভাগত ভাগ হৈ গ'ল। কেইটা ভাগত? তো ফাৰ্ষ্ট পাৰ্টত আমাৰ কেইটা পাৰ্টনাৰ থাকিব? গোটেই অল পাৰ্টনাৰ্ছ থাকিব। মানে যিটো পাৰ্টনাৰ্ছ মৰিছে সিও থাকিব, সিটো নাথাকে তাৰ কোন থাকিব? ৰিপ্ৰেজেণ্টেটিভ থাকিব। কি থাকিব? হ'ল মানে ফাৰ্ষ্ট পাৰ্টত যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো শ্বেয়াৰ কৰিবা বিটুইন অল পাৰ্টনাৰ্ছ উইথ দ্য ডেট অফ ৰেচপেক্টিভ পাৰ্টনাৰ্ছ এক্সিকিউটিভ। যিজন পাৰ্টনাৰ্ছ মৰিব তাৰ এক্সিকিউটিভৰ লগতো কৰিব লাগিব। মানে গোটেই পাৰ্টনাৰ্ছে আহিলে কনচেপ্ট। নেক্সট যেতিয়া বছৰৰ শেষৰ দিনাখন একাউণ্টিং ট্ৰিটমেণ্ট কৰিবলৈ যাবা তাৰ যিটো প্ৰফিট হ'ব তাত আমি কি কৰিম ৰিমেইনিং পাৰ্টনাৰ্ছৰ মাজত কাৰ মাজত ডেথ হোৱা পাৰ্টনাৰ্ছৰ বাহিৰে যিখিনি পাৰ্টনাৰ্ছ থাকিব মিনছ ৰিমেইনিং পাৰ্টনাৰ্ছ সেই ৰিমেইনিং পাৰ্টনাৰ্ছৰ মাজত আমি কি কৰিম প্ৰফিটটো ভগাই দিম। বুজি পালোঁ? এইটো হ'ল ছেকেণ্ড মেথড। কি মেথড? এতিয়া লাষ্ট অ'কে একেবাৰে ইজি মেথড। কি মেথড? যে ছাৰ আমি ইমান কি কমপ্লিকেটেড আমি একাউণ্টিং ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। আপুনি চি এ হয় বা চি এ প্ৰফেশ্যনৰ হয়, আমি কি হয় এজ এ জুনিয়ৰ ষ্টুডেণ্ট। কি ষ্টুডেণ্ট? ছিনিয়ৰো হোৱা নাই, বি কম কৰা নাই। বি কম কৰিলে তোমালোকে ছিনিয়ৰ হ'বা। কি হ'বা? তোমালোকে জুনিয়ৰ আছা। চাওক আমাক সহজ মেথড কওঁ। কি মেথড? ইজি মেথড ক'ব লাগে। কি মেথড ক'ব লাগে? ইজি মেথড। ইজি মেথড মানে কি যে যোৱা বছৰ যিটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ যোৱা বছৰ মানে কি 1 এপ্ৰিল 2024 পৰা আপ টু 31 মাৰ্চ 2025 সেইটো আমাৰ কি যোৱা বছৰ। তো 31 মাৰ্চ 2025 যিটো আমাৰ ইয়াৰ আছিলে ফাইনেন্সিয়েল ইয়াৰ সেই বছৰৰ প্ৰফিটটো এই বছৰৰ প্ৰফিটটো লৈ লওক না। বুজি পাইছানে? যে দুমাহৰহে টাইমটো ডিউৰেশ্যন আৰু বাকী মাহটো কৰা নাই, বাকী মাহ আমিয়ে কাম কৰিম। তো কাম কৰক, আমি কি কৰিম যোৱা বছৰৰ প্ৰফিটটো এইটো বছৰৰ প্ৰফিটটো হ'ব বুলি এজামশ্যন কৰি লওক। বুজি পাইছেনে মই কি কৈছোঁ? যে যোৱা বছৰৰ প্ৰফিট যি হৈছে বা যোৱা কেইবছৰৰ প্ৰফিটটোক আমি এভাৰেজ কৰি লওঁ। কি কৰি লওঁ? যোৱা লাষ্ট ইয়াৰৰ প্ৰফিটবিলাক আমি এভাৰেজ কৰি লওঁ। সেই প্ৰফিটটোক আমি কি কৰোঁ এইটো বছৰৰ ছেইম প্ৰফিট হৈ থাকিব বুলি ধৰি লওঁ। যদি তোমাৰ ডাউট লাগিছে যে যোৱা বছৰৰ প্ৰফিটটোতকৈ আমাৰ এইটো বেছি হ'ব নহয়, যোৱা 3-4 বছৰৰ প্ৰফিটটো এভাৰেজ কৰা। কি কৰা? এভাৰেজ প্ৰফিট যিটো মেথড আছিলে সেইটো ইউজ কৰি তুমি এভাৰেজ প্ৰফিটটো ওলাই লোৱা। পিছত কি কৰা সেই প্ৰফিটটো এইটো বছৰত ছেইম প্ৰফিট হ'ব বুলি বাছ কাম কৰি থাকক। ইজি হ'লে নাই? তেতিয়া আমাৰ ওলাব নালাগে, আকৌ পি এল একাউণ্ট বনাব নালাগে, পি এল একাউণ্টটো দুটা ভাগত ভাগ কৰিব নালাগে। হাতটো এৰি দিয়া। হ'ল? বুজি পাইছেনে মই কি কৈছোঁ? যে যোৱা বছৰৰ প্ৰফিট বা যোৱা ফাইনেন্সিয়েল ইয়াৰ যিবিলাক আমাৰ এভাৰেজ প্ৰফিট আছিলে সেই প্ৰফিটটোৱে এইটো বছৰ ছেইম প্ৰফিট হ'ব বুলি এজামশ্যন কৰে। ভাবি লওক। কি লওক? ভাবি লওক। কাৰণ আমি পাৰ্টনাৰ্ছৰ মাজতে ট্ৰিটমেণ্ট কৰি আছোঁ, বেলেগ কোনো নাহে। আমি কি কৰিবা এৰা ধৰাৰ মাজত চলিব পাৰিম। গতিকে আমি এজামশ্যন কৰি লওঁ। কি কৰি লওঁ? আৰু আমাৰ একাউণ্টৰ এটা কনচেপ্টেই আছিলে হ'ল এজামশ্যন বেছ। আমি ভাবি ল'ব লাগে। কি ল'ব লাগে? এজামশ্যন বেছ। কিছুমান কনচেপ্ট আমাৰ 100% একুৰেচি নোপোৱা, তুমি ভাবি ল'ব লাগিব। কি ল'ব লাগিব? ভাবি ল'ব লাগিব। তো তোমালোকৰ CBSE বুকছত ডিছকাশ্যন কৰিছে লাষ্টৰ মেথড লৈছে। কি মেথড? যে যোৱা বছৰৰ প্ৰফিটবিলাক মানে এভাৰেজ প্ৰফিটটো এইটো বছৰৰ প্ৰফিট হ'ব বুলি এজামশ্যন কৰি এতিয়া প্ৰফিটটো কি কৰিব দুটা ভাগত ভাগ কৰিব। মাইণ্ড কৰিবা। এতিয়া মোলৈ চোৱা কি কৈছোঁ যে যোৱা বছৰৰ প্ৰফিটটো এইটো বছৰ ছেইম প্ৰফিট হ'ব বুলি ভাবিছে। মূৰত সোমাই আছেনে চবৰে? এক্টিভ আছে পুৰা ফুল্লি? তো মই কি কৈছোঁ লাষ্টৰ মেথড 3 নম্বৰ মেথডত যোৱা বছৰৰ যিটো প্ৰফিট আছিলে বা তাৰ আগৰ বছৰবিলাকৰ এভাৰেজ প্ৰফিট এইটো বছৰৰ প্ৰফিট হ'ব বুলি এজামশ্যন কৰিছোঁ। আৰু এজামশ্যন কৰাৰ লগে লগে আমি প্ৰফিটটো দুটা ভাগত ভাগ কৰিম। কেইটা ভাগত? দুটা ভাগত ভাগ কৰিবা। হ'ব? এতিয়া প্ৰথমটো ভাগ কি হ'ব যে আমাৰ ফাইনেন্সিয়েল ইয়াৰ এইটো বছৰ যদি ষ্টাৰ্ট হৈছে 1/4/2025 মৰিছে কেতিয়া 31 মাৰ্চ নহয় 31 মে হয়নে নাই? 31 মে 2025 কিমান মাহ হ'ল? এপ্ৰিল মে দুমাহৰ। আৰু ইপিনে কিমান থাকিলে ফাইনেন্সিয়েল ইয়াৰ ক্ল'জ হ'বলৈ কিমান মাহ থাকিলে? 10 মাহ 10 মাহ থাকিলে তুমি প্ৰফিটটো দুটা ভাগত ভাগ কৰিবা। কি কৰিবা? নেক্সট এতিয়া প্ৰফিটটো দুটা ভাগত ভাগ কৰিম। ঠিক আছে ছাৰ এই যে প্ৰফিট যে আমাৰ প্ৰথম ডিউৰেশ্যন 2 মাহ, পিছত ডিউৰেশ্যন আমাৰ 3 মাহ, এই 10 মাহ কিমান মাহ হয়? 10 মাহ। ইয়াৰ মাজত প্ৰফিটটো কেনেকৈ ভাগ কৰিব?
প্ৰফিটটো কি বেচিছ ল'ব, কি বেছ লৈ তুমি আপুনি ভাগ কৰিব। হ'ল, ইয়াত আমাৰ দুটা বেছ আছে। কেইটা বেছ আছে? ইয়াত আমাৰ কেইটা বেছ আছে? দুটা বেছ। এটা বেছ হৈছে টাইম বেছ। কি বেছ? টাইম বেছ মানে কি? ৰেচিঅ' কৰিবা যে আমাৰ অপেনিং ডেটৰ পৰা আপ টু ডেট অফ ডেট কিমান মাহ হয়? 2 মাহ। ইপিনে আপ টু তোমাৰ যিজন পাৰ্টনাৰ্ছ মৰিছে সেইটো ডেটৰ পৰা আপ টু দ্য ডেট অফ ক্লজিং ডেট। অ'কে, কিমান মাহ হ'ল? 10 মাহ আৰু 2 মাহ। ৰেচিঅ' কৰিলে কিমান হ'ব? ৰেচিঅ' কৰিলে কিমান হ'ব? ৰেচিঅ' কৰিলে কিমান হ'ব? তুমি কি এটা এতিয়া আমি প্ৰফিটটো ভাগ কৰিম কেনেকৈ? দুটা বেচিছত। কেইটা বেচিছত? এটা হ'ল টাইম বেচিছ। কি বেচিছ? তো টাইম বেচিছত আমি কি কৰিলোঁ যে আমাৰ অপেনিং ডেটৰ পৰা আপ টু ডেট অফ ডেটৰ টাইম ল'লোঁ আৰু আমাৰ কি কৰিছোঁ যিদিনাখন পাৰ্টনাৰ্ছ মৰিছে তাৰ পৰা টু দি ডেট অফ ডেট, টু দি ডেট অফ ডেট নহয়, টু দি ডেট অফ ক্লজিং অফ ফাইনেন্সিয়েল ইয়াৰ। হ'ল, টাইমটো দুটা ডিউৰেশ্যনত ভাগ কৰিলোঁ। ভাগ কৰি তাৰ টাইমৰ যিটো পিৰিয়ড থাকিব তাক ৰেচিঅ'ত কনভাৰ্ট কৰিবা। কিহত কনভাৰ্ট কৰিবা? হৈছে মানে টাইম বেছ। কি বেছ? বেছটো কি ল'লোঁ? টাইম বেছ। হ'ল, কিবা ডাউট আছে? নাই ডাউট? ঠিক আছে, প্ৰথমে আমি কি কৰিলোঁ যে প্ৰফিটটো যোৱা বছৰ প্ৰফিটটো ল'লোঁ 3 নম্বৰ মেথডত। এতিয়া প্ৰফিট লোৱাৰ পিছত আমি ভাগ কৰিবলৈ কি কৰিম যে প্ৰথমত আমি টাইম বেছ ল'ম। কি ল'ম? নেক্সট আহিব চেল বেছ, মিনছ টাৰ্ণ অভাৰ বেছ। টাৰ্ণ অভাৰ মিনিং বুজি পোৱা? টাৰ্ণ অভাৰ মানে চেল, টাৰ্ণ অভাৰ মানে চেলছ। চেলছৰ ৰেচিঅ' ল'ম, কাৰণ প্ৰফিটটো কাৰ লগত বেছ কৰে? প্ৰফিটটো কাৰ লগত বেছ কৰে? হয় টাইমৰ লগত নহ'লে চেলছৰ লগত। মানিছোঁ মোৰ কথাটো? মানিছোঁ? তো ছাপ'জ আমি এতিয়া লিখোঁ বেছটো ল'ম কি? চেলছ, মানে চেলছ ৰেচিঅ' ল'ম যে আমাৰ যিদিনাখন মানুহজন মৰিছে হ'ল ফাইনেন্সিয়েল ইয়াৰ অপেনিং ডেটৰ পৰা টু দি ডেট অফ ডেটৰ যিটো চেল। আগতে টাইম লৈছিলোঁ, এতিয়া চেলছ ল'ম দুটা পিৰিয়ডৰ। হ'ল, অপেনিং ডেটৰ পৰা আপ টু ডেট অফ ডেট তাৰ মাজৰ যিখিনি চেল হ'ল ইছটো যিজন মানুহ মৰিছে সিদিনাখনৰ পৰা আপ টু ক্লজিং ডেটৰলৈকে ফাইনেন্সিয়েল ইয়াৰ যিটো চেল। 10 মাহৰ চেল ল'ম আৰু ইপিনে কিমান মাহৰ চেল ল'বা? 2 মাহৰ চেল ল'বা। কিমান মাহৰ? তাৰ যি প্ৰপোৰ্চন, প্ৰপোৰ্চন মিনছ ৰেচিঅ', প্ৰপোৰ্চন মিনছ ৰেচিঅ'। সেই ৰেচিঅ'ত আমি কি কৰিম? প্ৰফিটটো ভগাই দিম। অ'কে, ছাপ'জ প্ৰফিট হ'ল আমাৰ কি যে গোটেই বছৰত আমি কেলকুলেশ্যন কৰি গম পালোঁ। মাইণ্ড কৰিবা এতিয়া মই এক্সাম্পল দি বুজাম। কি দি বুজাম? প্ৰথমত আমাৰ অল থিয়ৰী গ'ল ৰিটায়াৰমেণ্টৰ অলমষ্ট, চ' ৰিটায়াৰমেণ্ট নহয় ডেটৰ গোটেই থিয়ৰী অলমষ্ট গ'ল, অলপ বাকী আছে আৰু। কিমান বাকী আছে? অলপ বাকী আছে। এতিয়া মই যে ইয়াত যিটো আমি কি কৰিছিলোঁ বেছ লৈছিলোঁ, কি লৈছিলোঁ? এই বেছটো এটা এক্সাম্পল দি বুজাম। কি দি বুজাম? এক্সাম্পল। ছাপ'জ তোমালোকৰ যোৱা বছৰৰ এভাৰেজ প্ৰফিট, মানে যোৱা 4 বছৰ 5 বছৰৰ আমি যিটো প্ৰফিট হৈছিলে সেই প্ৰফিটটো কেলকুলেশ্যন কৰাৰ পিছত আমি এভাৰেজ মেথড লৈছিলোঁ আৰু এভাৰেজ মেথড লৈ গম পালোঁ 1 লাখ টকা হ'ল। কিমান লাখ? যে গোটেই বছৰত আমাৰ প্ৰফিট হয় কিমান? 1 লাখকৈ হৈ আছে। কিমান লাখ? তো যদি টাইম বেচিছত ল'লা হয়, টাইম বেছ ল'লে তো আমাৰ প্ৰফিটটো দুটা ভাগত ভাগ কৰিব লাগিব। এটা আমাৰ 2 মাহৰ আহিব, এটা 10 মাহৰ আহিব। তো আমাৰ প্ৰথম 2 মাহত আমাৰ এমাউণ্টটো কিমান আহিব? 1 লাখ বাদ দিয়া, 1,20,000 বুলি ভাবি দিয়া। কিমান লাখ? যে যোৱা বছৰৰ প্ৰফিটটো আমাৰ হৈ গ'ল 1,20,000। কিমান লাখ? মই কেলকুলেশ্যনটো ইজি কৰিবৰ কাৰণে কৰিছোঁ দেই। হ'ল, বুকছত ইজি এনেকৈ নাহে, এইটো আমাৰ কি ফেকশ্যন ফিগাৰ থাকে। কি ফিগাৰ থাকে? ফেকশ্যন ফিগাৰ থাকিব। তো আমি ছাপ'জ ভাবি ল'লোঁ যে যোৱা বছৰৰ চেল কিমান আছিলে? 1,20,000। হ'ল, এতিয়া আমি ইয়াত এক্সাম্পল ল'লোঁ কি? টাইম বেছ। কি বেছ? আৰু টাইম বেছ লোৱাৰ পিছত আমি গম পালোঁ কি যে প্ৰথম আমাৰ ডিউৰেশ্যন কিমান হয়? 2 মাহ হয়। কিমান হ'ব ডিম্পী? প্ৰথম আমাৰ টাইমটো কিমান হ'ব? 2 মাহ হ'ব। পিছৰ পৰা তোমাৰ টাইমটো কিমান হ'ব? 10 মাহ। তেতিয়া ৰেচিঅ' কি হ'ব? 1:5। 1:5। এতিয়া তোমাৰ যদি আমাৰ এমাউণ্টটো ভগাওঁ কি কৰোঁ? এমাউণ্টটো ফাৰ্ষ্ট 2 মাহৰ কাৰণে আৰু ফাৰ্ষ্ট তোমাৰ 10 মাহৰ কাৰণে যদি ভগাই দিয়া তো ইয়াত আমাৰ কিমান আহিব? 2/10 ইনটু বা 1/6 বুলি ক'ব পাৰোঁ। 1/6 নহয়, 1/5 হয়নে? 1/5। মইতো কাটাকাটি নকৰিলোঁ, ছাপ'জ তেনেকৈ ফিগাৰটো ৰাখিলোঁ 2/10 ইনটু 1,20,000। কাটাকাটি কৰিলে কি হ'ব? আহিলে কিমান?
যে প্ৰথম আমাৰ 2 মাহৰ কাৰণে কিমান হ'ব প্ৰফিটটো গোটেই পাৰ্টনাৰ্ছৰ কাৰণে আমাৰ 24,000 হ'ব কিমান হ'ব 24,000 24,000 হ'ল পিছৰ মাহৰ কাৰণে কিমান হ'ব 2/10 ইনটু 1,20,000 কিমান হ'ব 96,000 হ'ব 24,000 লেছ কৰি দিয়া 2/10 পাৰিছোঁ 1,20,000 24,000 লেছ কৰা 1,20,000 24,000 লেছ কৰা তেতিয়া থাকিলে কিমান 96,000 কিমান তো এইখিনি পিৰিয়ডৰ কাৰণে প্ৰফিটটো কিমান হৈ গ'ল 96,000 কি হ'ল 96,000 তো গম পালে এইখিনি প্ৰফিট আমাৰ দৰকাৰ নাই বৰ্তমান একাউণ্টিং ট্ৰিটমেণ্ট কেতিয়া গ'লে গৈছোঁ যেতিয়া আমাৰ পাৰ্টনাৰজন ডেথ হৈছে কি হৈছে জ্যোতিষ পাৰ্টনাৰজন ডেথ হৈছে কি হৈছে ডেথ হৈছে তো আমাৰ চাপোজ এইটো প্ৰফিট ভাবিলা কিমান 2,24,000 হৈছে কিমান আমি বেছ লৈছোঁ এভাৰেজ আমাৰ লাষ্ট ইয়াৰ প্ৰফিটটো লৈছোঁ টাইম বেচিছত কৰিলোঁ প্ৰফিটটো আমি গম পালোঁ কিমান 24,000 হৈছে কিমান হৈছে আৰু ইয়াৰ কাৰণে আমি কি কৰিছোঁ PL একাউণ্ট যিটো বনাবা তোমালোকে যদি PL একাউণ্ট বনাবা সেই PL একাউণ্টৰ নাম কি হ'ব প্ৰফিট এণ্ড লছ একাউণ্ট নহয় প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট আহিব কি একাউণ্ট আহিব এতিয়া এই বেলেঞ্চটো ভাগ কৰিব লাগিব কি কৰিব লাগিব শ্বেয়াৰ কৰিবা কাৰ মাজত গোটেই পাৰ্টনাৰ্ছৰ মাজত কাৰ মাজত গোটেই পাৰ্টনাৰ্ছৰ মাজত আৰু এই শ্বেয়াৰটো কি ডেথ হোৱা পাৰ্টনাৰজনেও পাব বৰ্তমান আমি কি কৰিম ডেথ হোৱা পাৰ্টনাৰ্ছৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম পিছত গৈ তাৰ আমি যেতিয়া সেটেলমেণ্ট কৰিম কি কৰিম যেতিয়া সেটেলমেণ্ট কৰিম সেটেলমেণ্ট কৰোঁতে তাৰ এক্সিকিউটৰ একাউণ্টৰ লগত কৰিম কাৰ লগত কৰিবা তাৰ এক্সিকিউটৰৰ লগত কৰিবা তো আমাৰ ফাৰ্ষ্ট পিৰিয়ডৰ প্ৰফিট কিমান আহিলে 24,000 কিমান আহিলে এপ্ৰিলৰ পৰা 31 এপ্ৰিল টু 31 মে হয়নে 2025 প্ৰফিট কিমান 24,000 এইটো গোটেই কি গোটেই ফাৰ্মৰ প্ৰফিট আৰু আমাৰ ইয়াত পাৰ্টনাৰ কাক কাক ধৰিছিলোঁ চাপ'জ A,B,N,C A,B,N,C প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কি আছিলে 3:6 সেইটো স্মল কৰিলে কি হয় 1:1:2 মানে টোটেল শ্বেয়াৰ 4 হ'লে কিমান হ'লে টোটেল শ্বেয়াৰ 4 হ'লে প্ৰফিট কিমান হয় 24,000 কিমান হ'ব এতিয়া আমি একাউণ্টিং ট্ৰিটমেণ্ট কাম কৰিবলৈ গৈছোঁ যিজন পাৰ্টনাৰ্ছ ডেথ হ'ব অংকুৰ কি হ'ব যিজন পাৰ্টনাৰ্ছ ডেথ হ'ব কি হ'ব ডেথ হ'ব তাৰ শ্বেয়াৰ আমি ওলাব লাগিব কাৰ শ্বেয়াৰ ওলাবা যিজন পাৰ্টনাৰ্ছ ডেথ হ'ব ডেথ হোৱা পাৰ্টনাৰ্ছৰ শ্বেয়াৰ ওলাব ওলাবলৈ কি কৰিবা ৰেচিঅ'ত কেলকুলেশ্যন কৰি দিয়া ৰেচিঅ'টো তাৰ কিমান আছিলে কোন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট আছিলে চাপ'জ চি আমাৰ কি হৈছে ৰিটায়াৰ নহয় ডেথ ৰিটায়াৰমেণ্ট আহি থাকিব তোমালোকৰ মুখত কিন্তু ৰিটায়াৰমেণ্ট নহয় এইটো ডেথ কি হয় আমি ডেথৰ টপিক লৈছোঁ অলৰেডি আমি কি কৈছোঁ ৰিটায়াৰমেণ্ট কৰিছোঁ গতিকে মুখত আমাৰ কি আহিব ডেটটো আহিব মানিছোঁ কিন্তু ডেটটো নহয় এতিয়া আমাৰ ৰিটায়াৰমেণ্ট আহিব আমাৰ কনচেপ্টটো ভাবিব লগা কি ডেট বুলি কাৰণ আমি কি কৰিছোঁ একাউণ্টিং কৰি আছোঁ ডেটৰ কৰি আছোঁ কিহৰ কৰি আছোঁ ডেটৰ কৰি আছোঁ হ'ল তো আমাৰ ইয়াত ৰিটায়াৰমেণ্ট কোন হৈছে তোমাৰ চি বাৰে বাৰে মোৰ মুখত কেতিয়াবা ৰিটায়াৰমেণ্ট আহিলে তোমালোকে ভাবিবা কি তোমাৰ এতিয়া আমাৰ কনচেপ্টটো ডেট বুলি ভাবিবা কি বুলি ডেট এতিয়া যিজন পাৰ্টনাৰ্ছ ডেট হৈছে ডেট কোনে হৈছে চি হৈছে তাৰ শ্বেয়াৰ কিমান আছিলে প্ৰিয়াংকে তাৰ শ্বেয়াৰ কিমান আছিলে 6 স্মল কৰাৰ পিছত কিমান পালোঁ 2 গতিকে আমাৰ ইয়াত চোৱা যে টোটেল প্ৰফিট আমাৰ 4 হয় শ্বেয়াৰ 4 হয় টোটেল আমাৰ প্ৰফিট কিমান হয় তো তাৰ শ্বেয়াৰ কিমান 2 টু হোৱাট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি এমাউণ্টটো কিমান হ'ব 24,000 ইনটু 2 ডিভাইডেড বাই 4 ইজুকেলটো কিমান আহিলে 12,000 আহিলে কিমান আহিলে 24,000 টোটেল এমাউণ্ট তাৰ পৰ্চনটো কিমান হৈ গ'ল 12,000 কিমান থাউজেণ্ড এতিয়া আমাৰ এই 12,000 যিটো টকা পালোঁ বেছটো কি ল'লোঁ প্ৰথমত বেছ ল'লোঁ কি মেথডটো কেলকুলেশ্যন কৰিবৰ কাৰণে প্ৰফিট হৈছে সেই এমাউণ্ট ওলাবলৈ আমি মেথডটো ল'লোঁ লাষ্ট ইয়াৰ প্ৰফিটক এইটো বছৰ প্ৰফিট হ'ব বুলি ভাবি লৈছোঁ হয়
মানে লাষ্ট ইয়াৰ প্ৰফিটটো এইটো বছৰ প্ৰফিট হ'ব বুলি ভাবি লৈছোঁ, এভাৰেজ প্ৰফিটটো ধৰি ল'লোঁ আৰু পিছত আমি প্ৰফিটটো ভাগ কৰিলোঁ, কাৰণ বেছটো কি লৈছোঁ? টাইম বেছ। কি বেছ? টাইম বেছ। হ'ল। তো টাইম বেছৰ হিচাপত আমি এমাউণ্টটো গৈ পালোঁ কি? তাৰ পৰ্চনটো পালোঁ 12,000 টকা। যিজন পাৰ্টনাৰ্ছ ডেট হৈছে, মানে কোন হৈছে ডেট? চি। ডিম্পি কোনে ডেট হৈছে তোমাৰ? চি। তো তাৰ শ্বেয়াৰ কিমান আহিলে? তাৰ শ্বেয়াৰ কিমান আহিলে? 12,000। এতিয়া এই 12,000 এইটো কেলকুলেশ্যন কাৰণে বিশেষকৈ আমি কি একাউণ্টে হেল্প ল'ম? প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্টে হেল্প ল'ম। এই যে যি প্ৰফিটটো ওলাইছোঁ হ'ল, নতুন ফাইনেন্সিয়েল ষ্টাৰ্টিং যেতিয়া হৈছে তাৰ পৰা টু দি ডেট অফ ডেট হ'ল, এই প্ৰফিট ওলাবলৈ যিটো আমি একাউণ্টে হেল্প লৈছোঁ তাক আমাৰ কি বুলি কয়? প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট বুলি কয়। কি বুলি ক'ব? মানে ইয়াৰ বেলেঞ্চটো ক'ত আছে? পি এল একাউণ্টৰ ছাছপেনশ্যন একাউণ্টত আছে। কি একাউণ্টত? প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্টত আছে। কি বেলেঞ্চ এইটো? প্ৰফিট মানে ক্ৰেডিট বেলেঞ্চ। কি বেলেঞ্চ? প্ৰফিট মানে ক্ৰেডিট বেলেঞ্চ। আমি এতিয়া একাউণ্টিং ভিতৰত গৈ আছোঁ হ'ল, জাৰ্নেলৰ ভিতৰত গৈ আছোঁ। ক'লৈ গৈ আছোঁ? প্ৰথমত আমি ওপৰে কি গম পালোঁ? ইমান সময় থিয়ৰী গম পালোঁ, প্ৰেক্টিকেল কনচেপ্টটো থিয়ৰীত কৈছোঁ। এতিয়া আমি প্ৰেক্টিকেলি সোমাই আছোঁ। এতিয়া কি কৰি আছোঁ? প্ৰেক্টিকেলি ফ'ল' কৰি আছোঁ। তো ছাপ'জ আমাৰ প্ৰফিট যেতিয়া আমাৰ তাৰ পৰ্চনটো কিমান হৈ গ'ল? 12,000 হৈ গ'ল হ'ল। আৰু প্ৰফিট ওলাবলৈ আমি কি একাউণ্ট বনাইছোঁ? প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট। কি একাউণ্ট? তাৰ মিনিং জাৰ্নেলত কি আছে তোমাৰ? পি এল ছাছপেনশ্যন একাউণ্ট। কি একাউণ্ট? পি এল ছাছপেনশ্যন মানে প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট। এমাউণ্ট কিমান আছে তোমাৰ? 12,000 তাৰ পৰ্চনটো। কিমান? 12,000। এতিয়া এই এমাউণ্টটো কি কৰিব লাগিব? ৰেচপেক্টিভ যিজন পাৰ্টনাৰ্ছ ডেট হৈছে হ'ল তাৰ কেপিটেল একাউণ্টত কনভাৰ্ট কৰিব, ট্ৰান্সফাৰ কৰিব লাগিব। কি কৰিব লাগিব? যিজন পাৰ্টনাৰ্ছ ডেট হৈছে, ডেট হোৱা পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টত আমি কি কৰিম? প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্টৰ বেলেঞ্চটো ট্ৰান্সফাৰ কৰিম। কি কৰিম? এতিয়া ট্ৰান্সফাৰ কৰিলে কি বেলেঞ্চ আছে? এইটো ক্ৰেডিট বেলেঞ্চ। ট্ৰান্সফাৰ কৰি কেপিটেল কি হ'ব? বাঢ়িব। ট্ৰান্সফাৰ কৰিলে কেপিটেল বাঢ়িব। তো আমাৰ এন্ট্ৰি কি হ'ব? যে প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট ডেবিট 12,000 টু চিজ কেপিটেল একাউণ্ট অৰ ডেট পাৰ্টনাৰ্ছক আমাৰ ইংলিছত কি বুলি কয়? ডিক্ৰেজ পাৰ্টনাৰ। DECEASED হৈছে। ডিক্ৰিজ কেতিয়াবা কোনোবাই কয় বা ডিক্ৰিজ বুলি কয় হ'ল। তোমালোকে এইটো কি বুলি ভাবিবা? তোমাৰ ডেথ হৈছে বুলি। কি বুলি হৈছে? হ'ল। তো আমাৰ ডিক্ৰিজ পাৰ্টনাৰ লিখা দৰকাৰ নাই বা ডিক্ৰিজ পাৰ্টনাৰ লিখাৰ দৰকাৰ নাই। আমি কি লিখিম? তাৰ নামটো থাকিবই, নাম মেনশ্যন থাকিবই, বাছ নাম লিখি দিলোঁ। ইয়াত আমাৰ কোনে মৰিছে? চি। গতিকে কি লিখিলোঁ? পি এল ছাছপেনশ্যন একাউণ্ট ডেবিট টু চিজ কেপিটেল একাউণ্ট। এইটো আমাৰ কি হয়? প্ৰাইমেৰী জাৰ্নেণ্টি। কি এণ্ট্ৰি? কিহৰ কাৰণে? যিটো প্ৰফিট আমি ওলাইছোঁ হ'ল, এই যে তোমাৰ অপেনিং ডেটৰ পৰা টু দি ডেট অফ ডেট, এইটো কেলকুলেশ্যনৰ কাৰণে আমাৰ এইটো যে যিটো আমাৰ কেলকুলেশ্যনটো কৰিলে কিমান? 12,000। তাৰ কাৰণে যিটো জাৰ্নেলটি হ'ল, জাৰ্নেলটি কি হ'ল? প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট ডেবিট হ'ল টু ডেট পাৰ্টনাৰ কেপিটেল একাউণ্ট হ'ল। হৈছেনে নাই? ইয়াত ডেট কোন হৈছে? চি। কিবা ডাউট আছে? নাই। এতিয়া আমাৰ নেক্সট আৰু এটা বেছ কি আছিলে? যোৱা বছৰ চেল লৈছোঁ, চেলটো ভাগ কৰিবৰ কাৰণে আমাৰ কি আছে? এইটো বছৰত যিটো আমাৰ বেছ ল'বা, প্ৰথমত কি ল'লোঁ? টাইম বেছ ল'লোঁ। কি বেছ ল'লোঁ? এতিয়া আমাৰ নেক্সট আমাৰ বেছ আছে কি? চেল বেছ। কি বেছ? চেল বেছ। প্ৰথম আমাৰ যিটো 2 মাহ তাৰ চেলটো ওলাই লোৱা হ'ল। আৰু চেলটো আমাৰ যদি কুৱেশ্যনত দিয়া থাকে ভালেই, আৰু নিদিয়া থাকিলে আমাৰ লাষ্ট ইয়াৰ চেলবিলাক লৈ ল'বা। কি চেল ল'বা? লাষ্ট ইয়াৰৰ চেলছক এইটো বছৰ চেল কনচেপ্ট লৈ লোৱা। হ'ব। আমাৰ ইয়াত চাপ'জ চেলটো আমাৰ কিমান হৈ গ'ল? 24,000। ইয়াত আমাৰ কিমান হৈছে? 96,000। টোটেল চেল কিমান হৈ গ'ল বছৰত? মানে যোৱা বছৰত এজাম্পশ্যন কৰিছিলে চেল কিমান হৈছিলে? 1,20,000। যোৱা বছৰৰ প্ৰফিটটোৱে আমি এইটো বছৰৰ প্ৰফিট লৈছোঁ, যোৱা বছৰৰ চেলটোৱে এইটো বছৰ বেছ ল'লোঁ। কিহৰ কাৰণে? ভাগ কৰিবৰ কাৰণে। দুটা পিৰিয়ডৰ মাজত। পিৰিয়ড কি আছিলে? যে নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা আপ টু দি ডেট অফ ডেট, আৰু এটা কি আছে তোমাৰ? ডেট হোৱাৰ পিছৰ দিনাখনৰ পৰা আপ টু দি ডেট অফ ক্লজিং অফ ফাইনেন্সিয়েল ইয়াৰ। দুটা ডিউৰেশ্যন
তো এইখিনিত ছাপোজ চেল কিমান হৈ গ'ল প্ৰথম যিটো পাৰ্ট তাত চেল হ'ল ছাপোজ 24,000 ইয়াত হৈ গ'ল চেল কিমান 96,000 ৰেচিঅ'ত কিমান আহিলে আকৌ গৈ গৈ ঘূৰি পকি ৰেচিঅ'ত কিমান আহিব কাটা কাটি কৰিলে কিমান আহিব 9624 12 কাটি দিয়ে 2 96 এইটো হ'ল আৰু সৰু কৰিব পাৰোঁ 1:2 কিমান আহিব 1:4 হ'ব ৰেচিঅ'টো কিমান হ'ব 1:4 তই প্ৰফিট কিমান পাইছিলোঁ ডিম্পি প্ৰফিট কিমান পাইছিলোঁ যোৱা বছৰ প্ৰফিট কিমান লৈছিলোঁ 1,20,000 আমাৰ এইটো প্ৰপ'ৰ্চনেল কৰা প্ৰথম পাৰ্টত কিমান পৰিব 1,20,000 1,20,000 নে 24,000 1,20,000 লৈছিলোঁ 1,20,000 ইনটু 1/5 হয় কিমান পৰিব 1/5 কৰিলে 24,000 ডিভাইড 5 24 তো প্ৰথম আমাৰ অপেনিং ডেটৰ পৰা টু দি ডেটত কিমান হৈ গ'ল প্ৰফিটটো 24 ইপিনে 96 হ'ব কিমান হ'ব এতিয়া আকৌ কি কৰিবা যিজন পাৰ্টনাৰ্ছ ডেট হৈছে হ'ল এই যে প্ৰথম পাৰ্টত আমি কিমান পালোঁ 24,000 যদি টোটেল আমাৰ শ্বেয়াৰ কিমান হয় 4 কিমান আছিলে 4 আছিলে 5 আছিলে কিমানৰ আছিলে এতিয়া আমাৰ ৰেচিঅ'টো ইয়াত কিমান আছিলে সিহঁতৰ ৰেচিঅ' কিমান আছিলে 1:2 মানে 4 হ'লে তোমাৰ টোটেল শ্বেয়াৰ তোমাৰ টোটেল কি হয় টোটেল শ্বেয়াৰ 4 হ'লে কি হ'লে প্ৰফিট কিমান হয় 24,000 ডেট কোন হৈছে চি তাৰ শ্বেয়াৰ কিমান আছিলে ওলাবলৈ কি কৰিবা আকৌ 24 তোমাৰ 24ৰ আধা কৰি দিয়া মানে কিমান আহিলে 12,000 তাৰ কাৰণে একাউণ্টটো কি হ'ব প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট ডেবিট হয় জাৰেণ্টি যদি কৰিব যাবা একাউণ্টছত কনভাৰ্ট কৰি প্ৰফিট এণ্ড লছ ছাছপেনশ্যন একাউণ্ট ডেবিট টু ডেট পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট মানে চিজ কেপিটেল একাউণ্ট হ'ল হৈছেনে এতিয়া আমাৰ চোৱা মেথড ক'লোঁ মেথডৰ লগত বেছ কৰি লাষ্ট ইয়াৰ যদি প্ৰফিটটোক আমি এইটো বছৰ প্ৰফিট লওঁ তাৰ যিটো বেছ আছিলে দুটা বেছ আছিলে টাইম বেছ আৰু টাৰ্ণ অভাৰ বেছ টাইম বেছ এণ্ড টাৰ্ণ অভাৰ বেছ সেইটোও গ'ল মানে মেইন বস্তু বিষয়বস্তু আমাৰ গুচি গ'ল এতিয়া নেক্সট আৰু এটা টপিক জানিব লাগিব যে ইমান সময় ছাৰ আপুনি ডিছকাশ্যন কৰিলে ডিফাৰেঞ্চৰ কথাটো কিহৰ কথা ডিফাৰেঞ্চৰ কথা ক'লে তাৰপিছত অলপ কি ক'লে যে প্ৰফিটটো কেনেকৈ ওলাব লাগিব সেইটো চলিউশ্যনটো ক'লে নেক্সট আহিব এতিয়া যিজন পাৰ্টনাৰ্ছ ডেট হ'ব কি হ'ব তাৰ একাউণ্টটো যেতিয়া লাষ্টত ছেটেলমেণ্ট কৰিম কি কৰিম লাষ্টত যেতিয়া ছেটেলমেণ্ট কৰিবা তো ছেটেলমেণ্ট কৰিবলৈ যাওঁতে কি কৰিবলৈ যাওঁতে ছেটেলমেণ্ট কৰোঁতে যাওঁতে কি কি বিষয়বস্তু আমাৰ কি কৰিব লাগিব প্লাছ মাইনাছ কৰিব লাগিব মানে তোমাৰ কনচিডাৰ কৰিব হ'ল এতিয়া ইয়াত আমি কি কৰিম বিশেষকৈ যিজন পাৰ্টনাৰ্ছ ডেট হ'ব ইয়াত তোমালোকৰ বেলেঞ্চ শ্বীট বনাব নাহে বেলেঞ্চ শ্বীট বনাব কাৰণ মাজত কাম হৈ আছে না গতিকে তাত আমি কি মানুহজন যিজন পাৰ্টনাৰ্ছ মৰিব তাক কিমান টকা তোমাৰ দিবলগীয়া হ'ব কি হ'ব দিবলগীয়া এমাউণ্টটো ওলাব লাগিব সেই দিবলগীয়া টকাটো কাক দিবা তাৰ নমিনীক দিবা মানে এক্সিকিউটিভক দিবা বা ৰিপ্ৰেজেণ্টেটিভ দিবা হৈছে কাক দিবা ৰিপ্ৰেজেণ্টেটিভ বা নমিনী বা এক্সিকিউটিভ হৈছে ঠিক আছে এতিয়া ইয়াত আৰু এটা বিষয়বস্তু হ'ব পাৰে যদি কোনোবা পাৰ্টনাৰ্ছ ডেট হয় কি হয় বিশেষকৈ ব্যৱসায় প্ৰতিষ্ঠানটো কি হয় ডিচলেশ্যন হৈ যায় কি হৈ যায় ব্যৱসায় প্ৰতিষ্ঠানটো ডিজুলেশ্যন হৈ যায় হ'ল কি হয় ব্যৱসায় প্ৰতিষ্ঠান ডিজুলেশ্যন হয় কিন্তু যিজন পাৰ্টনাৰ্ছ ডেট হ'ব তাৰ বাহিৰে যিকেইজন পাৰ্টনাৰ্ছ ৰখিব মানে ইয়াত আমাৰ কি আছিলে এ বি চি তিনিটা পাৰ্টনাৰ আছিলে তাৰ মৰিলে কোন চি বাকী থাকিলে কোন সিহঁতে ডিচিশ্যন কৰি কণ্টিনিউ বিজনেছ চলাই থাকিব
হ'ল যদি কণ্টিনিউ চলাই থাকে একাউণ্টিং ডিপাৰ্টমেণ্ট সিহঁতে আকৌ পিছত চাব আৰু হ'ল এইটো এটা কি হ'ব পাৰে যে এটা পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ডিজুলেশ্যনৰ কণ্ডিশ্যন হ'ব পাৰে হ'ল আকৌ ইপিনে এটা কি হ'ব পাৰে কণ্ডিশ্যন ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপৰ হ'ব পাৰে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ নহয় ছাৰ কথাটো একে একে লাগি আছে যে ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ আৰু এটা কৈছে ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম হয়নে হয়নে কি কৈছোঁ মই ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ আৰু কৈছোঁ ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম এই দুটা বস্তু কি হয় ভাষ্ট ডিফাৰেঞ্চ হয় কি হয় কথাটো যদি ওলাইছে কথাটো এবাৰ শ্বেয়াৰ কৰি দিয়াটো বেটাৰ হ'ব তো শ্বেয়াৰ কৰি দিওঁ এইপিনে চোৱা যে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ডিজুলেশ্যন মানে যেতিয়া প্ৰতিষ্ঠানটো বন্ধ হ'ব সম্পূৰ্ণ হিচাপে কি হিচাপে যেতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্ম সম্পূৰ্ণ হিচাপে বন্ধ হ'ব মানে যিটো পাৰ্টনাৰশ্বিপসকলৰ ৰিলেশ্যনশ্বিপ কমপ্লিট হিচাপে বন্ধ হ'ব যেতিয়া ফাৰ্মটো বিক্ৰী কৰা হ'ব কি কৰা হ'ব বা কাৰোবাক আমাৰ কি কৰা হ'ব দি দিলে বিশেষকৈ আমাৰ কি কৰা হয় চেলৰ কথাটো ভাবা কিহৰ কথাটো যেতিয়া ফাৰ্মটো চেল কৰিব বা কাম কাজ একেবাৰে সম্পূৰ্ণ হিচাপে বন্ধ হ'ব সেইটো কি বুলি ক'ব ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম ফাৰ্ম বুলি কৈছোঁ প্ৰতিষ্ঠানটো বন্ধ হৈ গ'ল আৰু ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ মানে কি আমাৰ পাৰ্টনাৰসকলৰ মাজত যি ৰিলেশ্যনশ্বিপ হৈছেনে যে পাৰ্টনাৰসকলৰ মাজৰ যিটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটোক আমাৰ ডিজুলেশ্যন হোৱাটোক আমাৰ কি বুলি পাৰ্টনাৰশ্বিপ ডিজুলেশ্যন হ'ল কি বুলি ক'ব পাৰ্টনাৰসকলৰ মাজৰ যি ৰিলেশ্যনশ্বিপ সেইটো আমাৰ কি হ'ব ৰিলেশ্যনশ্বিপ আমাৰ পাৰ্টনাৰশ্বিপ যিটো পাৰ্টনাৰশ্বিপ ফাৰ্ম আছিলে পাৰ্টনাৰসকলৰ মাজৰ যি ৰিলেশ্যন সেই ৰিলেশ্যনটো আমাৰ কি হ'ব ৰিকনষ্টিটিউট হ'ব কি হ'ব ৰিকনষ্টিটিউট হৈ আকৌ বিজনেছটো চলি থাকিব যেনেকৈ এডমিশ্যন হৈছে কোনোবা ডেথ হৈছে কোনোবা ৰিটায়াৰমেণ্ট হৈছে চেঞ্জ অফ প্ৰফিট শ্বেয়াৰিং বা এমালগেমেশ্যন কৰিছে এইবিলাক কৰিলে কি হয় পাৰ্টনাৰসকলৰ মাজৰ যি ভিতৰৰ ৰিলেশ্যনশ্বিপ আছিলে সেইটোহে চেঞ্জ হয় কিন্তু ফাৰ্মটোৰ কাম কাজ বন্ধ নহয় হ'ল সেইটো হ'ল কি ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ডিজুলেশ্যন অফ তোমালোকৰ কুৱেশ্যনত 6 মাৰ্কৰ কুৱেশ্যন দিব পাৰে হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম এণ্ড ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ডিফাৰেঞ্চ দিব পাৰে কিমান মাৰ্কৰ 6 মাৰ্ক অৰ মে বি 4 অৰ মে বি 2 মাৰ্কছ অৰ মে বি 3 মাৰ্কছ 2 মাৰ্কৰ নাহিলে তোমাৰ 3 মাৰ্কৰ তিনিটা তোমাৰ লিখি ল'ব আৰু ডিটেইলছত কেতিয়া পাতিম যেতিয়া আমি নেক্সট টপিক কৰিম এতিয়া আমি কি কৈছোঁ ডেট অফ পাৰ্টনাৰ্ছ হয়নে পিছৰ টপিক আহিব কি ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম তোমালোকৰ পাৰ্টনাৰশ্বিপ ফাৰ্মৰ লাষ্ট লেশ্যন কি লেশ্যন লাষ্ট লেশ্যন বা ইউনিট বুলি ক'ব পাৰোঁ কি বুলি ক'ব পাৰোঁ লাষ্ট লেশ্যন বা বুজি পাইছোঁ ঠিক আছে এতিয়া আমি প্ৰথমতে ওপৰৰ পৰা মিনিংবিলাক বুজি পালোঁ ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ মানে কি আৰু ডিজুলেশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্মৰ মিনিংটো মানে গম পালোঁ এইটো ডিটেইলছত পিছৰ ক্লাছত ডিছকাশ্যন কৰিম হ'ল এতিয়া কথাটো আহিছে গতিকে কথাটো বুজাই দিলোঁ বুজালোঁ ডিম্পী সৃষ্টি হ'ল এতিয়া নেক্সট আৰু এটা কুৱেশ্যন আমি ইয়াত ধৰিছিলোঁ কিন্তু ডিছকাশ্যন কৰা নাই যিজন পাৰ্টনাৰ্ছ ডেথ হ'ব কি হ'ব যিজন পাৰ্টনাৰ্ছ ডেথ হ'ব কি হ'ব ডেথ হ'ব সেই ডেথ হোৱা পাৰ্টনাৰ্ছক আমি কেপিটেল একাউণ্ট যেতিয়া বনাবলৈ যাম যিজন পাৰ্টনাৰ্ছ ডেথ হ'ব তাৰ কেপিটেল একাউণ্ট যেতিয়া বনাবলৈ যাবা কি একাউণ্ট কেপিটেল একাউণ্ট তাত কি কি বিষয়বস্তু আমি যোগ কৰিম মানে তোমাৰ ক্ৰেডিট কৰিম আৰু কি কি বিষয়বস্তু আমি ডেবিট কৰিম হ'ল মানে মাইনাছ কৰিম লাষ্টত গৈ যি বেলেঞ্চ দিবলগীয়া থাকিব এই যে কেপিটেল একাউণ্টত মই কি ক'লোঁ যোগ বিয়োগ মানে ক্ৰেডিট আৰু ডেবিট কৰিবা যিটো আমাক কেপিটেল একাউণ্টৰ যোগ মানে কি ক্ৰেডিট ছাইড কি ছাইড মানে তাৰ লগত এড কৰিবা আৰু মাইনাছ মানে ডেবিট ছাইড কি ছাইড কাৰণ কেপিটেল বাঢ়িলে কি হয় ক্ৰেডিট হয় তাৰ পজিটিভ মানে কি ক্ৰেডিট হয় আৰু তোমাৰ নেগেটিভ মানে ডেবিট অ'কে তো কি কি বিষয়বস্তু ডেবিট কৰিবা আৰু কি কি বিষয়বস্তু ক্ৰেডিট কৰিবা আৰু লাষ্টত ডেবিট আৰু ক্ৰেডিট কৰাৰ মাজত যি ডিফাৰেঞ্চ ওলাব কি ওলাব সেইটোক আমাৰ কি বুলি কয় এডজাষ্টেড কেপিটেল অফ ডেথ পাৰ্টনাৰ কি পাৰ্টনাৰ সেই যে যিটো এমাউণ্ট ওলাবা সেই এমাউণ্টটো কি কৰিব লাগিব তাৰ এক্সিকিউটৰক পে'মেণ্ট কৰিব লাগিব বা ছেটেলমেণ্ট কৰিব লাগিব টকা থাকিলে কেছত পে'মেণ্ট কৰিবা নাথাকিলে নোট কনভাৰ্ট কৰিবা তাৰ এক্সিকিউটৰ নম্বৰ এখনত পাৰ্টলি পে'মেণ্ট কৰিছা পাৰ্টলি কেছত দিবা আৰু পাৰ্টলি নোট কনভাৰ্ট কৰিবা এইখিনি আছিলে সম্পূৰ্ণ কি
যেতিয়া পাৰ্টনাৰশ্বিপ কেপিটেল একাউণ্ট বনাব যাবা তাৰ কনচেপ্টটো। কিন্তু মই ইয়াত বিষয়বস্তু ডিটেইলছত কোৱা নাই যে পাৰ্টনাৰশ্বিপ কেপিটেল একাউণ্টত কি বস্তু ক্ৰেডিট কৰিব, কি বস্তু ডেবিট কৰিব। অ'কে, তো এফালৰ পৰা যদি চাবলৈ যাওঁ কেপিটেল একাউণ্টত কি বিষয়বস্তু আমি এড কৰিম, কি কৰিম, যিজন পাৰ্টনাৰ্ছ ডেড হ'ব সেই ডেড হোৱা পাৰ্টনাৰশ্বিপ কেপিটেল একাউণ্ট যেতিয়া বনাবলৈ যাবা, কি ক'লে যাবা, বনাবলৈ যাবা, তাত আমি কি বিষয়বস্তু ক্ৰেডিট কৰিম আৰু কি বিষয়বস্তু ডেবিট কৰিম এবাৰ আমি টপিকবিলাক মেনশ্যন কৰি যাওঁ। কি কৰি যাওঁ? তো ফাৰ্ষ্ট আমি ক্ৰেডিট চাইড অপেনিং বেলেঞ্চ ল'ম। কি বেলেঞ্চ? অপেনিং বেলেঞ্চ। সেইটো লোৱাৰ পিছত তাৰপিছত আমি কি কৰিম যে শ্বেয়াৰ অফ গুডউইল মানে বিজনেছৰ আমাৰ কিমান গুডউইল হৈ আছে তাৰ ভাগৰটো তাক দিব লাগিব, তাৰ ভাগৰটো ডিম্পি দিব লাগিব। তাৰপিছত ইণ্টাৰেষ্ট অন কেপিটেল, যদি আমাৰ পাৰ্টনাৰশ্বিপ ডিডত লিখা আছিলে, কিহত লিখা আছিলে যে কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট দিয়া হ'ব, তেতিয়াহ'লে আমাৰ অপেনিং ডেটৰ পৰা মানে যিটো ফাইনেন্সিয়েল ইয়েৰ ষ্টাৰ্ট হৈছে, যিটো বছৰত মানুহজনে মৰিছে, কি কৰিছে, যিটো বছৰত আমাৰ পাৰ্টনাৰজন মৰিছে সেইটো বছৰ অপেনিং ফাইনেন্সিয়েল ডেটৰ পৰা টু দি ডেট অফ ডেথ যিখিনি ডিউৰেশ্যন হয় তাৰ ইণ্টাৰেষ্ট অন কেপিটেল আমাৰ কি কৰিব লাগিব, ক্ৰেডিট কৰিব লাগিব। কি কৰিব লাগিব? নেক্সট হিজ শ্বেয়াৰ অফ প্ৰফিট, এই যিটো ওলালোঁ ছাছপেনশ্যন একাউণ্ট কৰি পি এল একাউণ্টৰ, হয়নে নাই? তাৰপিছত আমাৰ ৰিভেলেশ্যন কৰোঁতে এছেট লাইবিলিটিবিলাক ভেলুৱেশ্যন কৰোঁতে যদি প্ৰফিট লছ হয় সেইটো শ্বেয়াৰ পাব। নেক্সট হিজ শ্বেয়াৰ অফ আনডিষ্ট্ৰিবিউটেড প্ৰফিট অৰ ৰিজাৰ্ভ, যদি বেলেঞ্চ শ্বীটত আমাৰ কি আছে ভাগ নকৰা প্ৰফিট বা লছ আছে তাৰ শ্বেয়াৰটো দিব লাগিব। কি দিব লাগিব? তাৰ শ্বেয়াৰটো দিব লাগিব। পিছত আছিলে কি, এইখিনি আছিলে মেইন বিষয়বস্তু হ'ল, এইখিনি আছিলে মেইন বিষয়বস্তু আমাৰ কি বোলে কেপিটেল একাউণ্টত আমি ক্ৰেডিট চাৰ্ট যোগ কৰিব লাগিব, মানে ক্ৰেডিট চাৰ্ট পষ্টিং কৰিব লাগিব। ডান। এতিয়া নেক্সট আহিলে কি বিষয়বস্তু আমি ডেবিট কৰিম, কি বিষয়বস্তু ডেবিট চাৰ্টত আমি পষ্টিং কৰিম। প্ৰথমত আহিব ডয়িংছ, যদি পাৰ্টনাৰছে কি কৰে টকা উঠাই লৈ যায়, কেতিয়াৰ পৰা কেতিয়ালৈকে, যিটো বছৰত মৰিছে সেইটো বছৰৰ অপেনিং ফাইনেন্সিয়েল ডেটৰ পৰা টু দি ডেট অফ ডেথ, যিমান আমাৰ ডয়িংছ কৰিছে এমাউণ্ট। নেক্সট ডয়িংছৰ ওপৰত ইণ্টাৰেষ্ট, ডয়িংছৰ ওপৰত যদি পাৰ্টনাৰশ্বিপ ডিডত লিখা আছে। নেক্সট যদি আমাৰ কি কৈছে প্ৰফিট এণ্ড লছ একাউণ্ট বনাওঁতে লছ হৈছে, পি এল একাউণ্ট যে আমি ইয়াত ছাছপেনশ্যন একাউণ্ট বনালোঁ তাত আমি এমাউণ্টটো ওলাইছোঁ লছৰ এমাউণ্ট, কিহৰ এমাউণ্ট, সেই লছৰ এমাউণ্টটো পাব। নহ'লে তোমাৰ কি হ'ব এছেট বা লাইবিলিটিবিলাক ৰিভেলেশ্যন কৰিছোঁ, কি কৰিছোঁ এছেট বা লাইবিলিটি ৰিভেলেশ্যন কৰিছা, তাৰ যি প্ৰফিটটো আমি ক্ৰেডিট চাইড কৰিছিলোঁ, যিটো লছ হ'ব কি হ'ব, লছটো আমি কি কৰিম ডেবিট চাইড পষ্টিং কৰিম। কোনটো চাইড? ডেবিট চাইড। তাৰপিছত হিজ শ্বেয়াৰ অফ আনডিষ্ট্ৰিবিউটেড লছ, তাৰপিছত আমি যদি গুডউইল ৰিটেন অফ কৰোঁ, কি কৰোঁ গুডউইল ৰিটেন অফ, তাৰ শ্বেয়াৰটো হ'ল। এইখিনি এডজাষ্টমেণ্ট কৰাৰ পিছত কি কৰাৰ পিছত যিটো এমাউণ্ট দিবলগীয়া থাকিব হ'ল, যদি সেই এমাউণ্টটো পে'মেণ্ট কৰা, কি কৰা পে'মেণ্ট কৰিলে আমাৰ কি হ'ব এক্সিকিউটিভৰ লগত পে'মেণ্ট কৰি দিবা। যদি পে'মেণ্ট কৰিব নোৱাৰা তেতিয়াহ'লে সেই এমাউণ্টটো তাৰ এক্সিকিউটিভৰ লোনত কনভাৰ্ট কৰিম, 6% ইণ্টাৰেষ্ট দিম। কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিম? 6% ইণ্টাৰেষ্ট। হ'ব? অ'কে, কিবা ডাউট আছে? নাই? অ'কে, বুজি পালোঁ। এতিয়া আৰু এটা বিষয়বস্তু আমি যোগাযোগ কৰি মানে কৰোঁ, ডিছকাশ্যন কৰোঁ, সেইটো 2 মিনিট লাগিব। কিমান মিনিট? প্ৰিয়াংকি 2 মিনিট লাগিব। সেইটো আছিলে যেতিয়া কোনো এজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট হয়, কি হয়, যেতিয়া আমি ফুল্লি একাউণ্টিং টাৰ্মছটো কৰিবলৈ যাওঁ, ছাপ'জ 8 মাৰ্কৰ দিয়া আছে কুৱেশ্যনটো বা তোমাৰ 6 মাৰ্কৰ দিয়া আছে, তাত আমি কি ভেৰিয়াছ ষ্টেপ ফ'ল' কৰিব লাগে। কি ফ'ল' কৰিব লাগে? তাত কিমান ষ্টেপ আছিলে? 6টা ষ্টেপ আছিলে, হয়নে? যদি কমপ্লিট আমি একাউণ্টিং ট্ৰিটমেণ্ট কৰিবলৈ যাওঁ এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট, আমি কেইটা ষ্টেপ ফ'ল' কৰোঁ তোমাৰ একাউণ্টিঙৰ কাৰণে? 6টা ষ্টেপ। ছেম 6টা ষ্টেপ আমি এট দ্য টাইম অফ ডেথ ফ'ল' কৰিম। কি কৰিম? তো ফাৰ্ষ্ট আমাৰ ষ্টেপটো কি আছিলে? ৰেচিঅ' ওলাব লাগিব। কি ওলাব লাগিব? তাত আমাৰ কি ৰেচিঅ'? নিউ ৰেচিঅ', গেৰিং ৰেচিঅ'। ইয়াতো গেৰিং ৰেচিঅ' ওলাব লাগিব কাৰণ পাৰ্টনাৰছটো ওলাই যাব, একাউণ্টিং ট্ৰিটমেণ্ট ছেম হ'ব ৰিটায়াৰমেণ্টৰ নিচিনা হ'ল। ওলালোঁ, ফাৰ্ষ্ট ষ্টেপ কৰিলোঁ। পিছৰ ষ্টেপ কি আছিলে? ট্ৰিটমেণ্ট অফ গুডউইল। ছেম, প্ৰথমত আমি ভেলুৱেশ্যন কৰিম গুডউইলৰ এমাউণ্টটো। নেক্সট আমি কি কৰিম?
জাৰ্নেল কৰিবা কি কৰিবা জাৰ্নেল ছেভ এণ্ট্ৰি ৰিটায়াৰমেণ্ট সময়ত যেনেকৈ কৰিছিলা এণ্ট্ৰি কি আছিলে যে তোমাক ৰিমেইনিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু ডেট পাৰ্টনাৰ্ছ কেপিটেল আহিব হ'বনে হ'ল এইখিনি আছিলে ট্ৰিটমেণ্ট অফ গুডউইল পিছত আছিলে কি ট্ৰিটমেণ্ট অফ একুমুলেটেড প্ৰফিট লছ ৰিজাৰ্ভ ছেম কনচেপ্ট আছিলে পিছত আমাৰ কি আছিলে এছেটবিলাক আৰু লাইবিলিটিবিলাক ৰিভেশ্যন কৰিবা তাৰ কাৰণে টোটেল 8 এণ্ট্ৰি আছিলে আমি কৰোঁ কেইটাত লজিকত চাবলৈ গ'লে 4 এণ্ট্ৰি আছিলে কেইটা এণ্ট্ৰি 4 ছেম থাকিব নেক্সট যিজন পাৰ্টনাৰ্ছ আগতে ডেথ হৈছিলে নহয় ৰিটায়াৰমেণ্ট হৈছিলে হয় ৰিটায়াৰমেণ্টৰ পাৰ্টনাৰ্ছত কি কৰিছিলোঁ আমি এমাউণ্ট কিমান দিবলগীয়া হ'ল সেইটো এমাউণ্টটো ওলাইছিলোঁ ইয়াত আমি কাৰ ওলাম ইনষ্টেড অফ ডেথ ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছ উইল বি কেলকুলেট দ্য এডজাষ্টেড কেপিটেল অফ ডেথ পাৰ্টনাৰ কি পাৰ্টনাৰ যিজন পাৰ্টনাৰ্ছ মৰিছে তাৰ আমি এডজাষ্টেড কেপিটেল ওলাম ডান কিবা ডাউট আছে নেক্সট আমি কি কৰিম যিটো বেলেঞ্চ ডেবিট বেলেঞ্চ থাকিব ক্ৰেডিট বেলেঞ্চ থাকিব বিশেষকৈ আমাৰ ক্ৰেডিট বেলেঞ্চ হয় কি বেলেঞ্চ হয় কেপিটেলৰ কাৰণে একো নক'লে কি বেলেঞ্চ হ'ব ক্ৰেডিট বেলেঞ্চ সেই ক্ৰেডিট বেলেঞ্চটো আমি কি কৰিম ছেটেলমেণ্ট কৰিম উইথ দি এক্সিকিউটৰ অফ ৰেচপেক্টিভ ডেট হ'ব এইখিনি আছিলে কি কমপ্লিট থিয়ৰী প্লাছ বেচিক কনচেপ্ট আছিলে একাউণ্টিং ট্ৰিটমেণ্ট অন দ্য ডেট অফ হ'ব কিবা ডাউট আছে এইখিনিলৈ নাই নেক্সট আমি কি কৰিম একাউণ্টিং ট্ৰিটমেণ্ট কৰিম মিনছ সলিউশ্যন কৰিম আজিৰ কাৰণে বৰ্তমান হৈ গ'ল